নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ভাগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা সপ্তচত্বারিংশत् কর্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন মা কর্মফল হেতুর্ভূর্মা তে সংগুষ্টা কর্মণি। সৰলাৰ্থ, তোমাৰ কৰ্মতহে অধিকাৰ আছে, তাৰ ফলত কেতিয়াও নাই। তুমি কেতিয়াও কৰ্মফলৰ কাৰণ নহবা আৰু অকৰ্মতো তোমাৰ আসক্তি নহওক। সৰল পদ্যভাগনি। কেৱলে কৰ্মত তৱ আছে অধিকাৰ পাৰ্থ, কৰ্মফল নহয় কদাপি, কৰ্মফল আশা কৰি নকৰিবা কৰ্ম তুমি, অকৰ্মতো নহওক প্ৰবৃত্তি। শ্লোকভাগৰ ব্যৱহাৰিক তাৎপৰ্য। কাম কৰিবা, ফলটো লোকক দিবা, মানিব পাৰিবনে আপুনি? শ্লোকভাগে আপোনাক তাকে কৈছে। মনত পৰিছে এজন লোকে গীতাৰ ব্যাখ্যা এভাগি লিখিছিল। গ্ৰন্থখনৰ নাম দিছিল বৈজ্ঞানিক ব্যাখ্যাত গীতা। তাত তেখেতে লিখিছিল যে গীতাভাগ মধ্যবিত্ত শ্ৰেণীৰ মানুহে লিখা পুথি। এই শ্ৰেণীৰ মানুহৰ ভিতৰত সৰহভাগেই আছিল শোষণকাৰী। তেখেতৰ মতে এওঁলোকে ক্ষুদ্ৰ বা বনুৱা শ্ৰেণীটোক শোষণ কৰিবৰ বাবে এইবোৰ গ্ৰন্থ লিখিছিল। ধৰ্ম কথা বুলি কৈ এওঁলোকে বনুৱাসকলক কয়, তোমালোকে কাম কৰা, ফলটো নিবিচাৰিবা। খেতি তোমালোকে কৰা, তাৰ ফচল তোমালোকৰ নহয়। গৰু ছাগলী পুহিবা, কিন্তু সেইবোৰ তোমালোকৰ ভোগৰ বাবে নহয়। ৰাস্তা ঘাট বনাবা, তোমালোকৰ বাবে নহয়। ঘৰ বনাবা, তোমালোকৰ বাবে নহয়। বহুতো ধৰ্মপুথিয়েই যে এনেকৈ শোষণৰ হাথিয়াৰ হিচাপে কাম কৰিছিল, এইবোৰ মিছা নহয়। মধ্যযুগত ব্ৰাহ্মণ শ্ৰেণীয়েও শূদ্ৰসকলক এনেকৈ কৈছিল, এই জন্মত তোমালোকে ব্ৰাহ্মণৰ সেৱা কৰা, তেতিয়া ভৱিষ্যতৰ জন্মত তোমালোকৰ শূদ্ৰত্ব মোচন হ'ব, উন্নত জনম পাবা। পশ্চিমীয়া দেশতো চাৰ্ফ নামৰ এক শ্ৰেণীৰ বনুৱা আছিল। আমেৰিকা, ইংলেণ্ড আদি ইউৰোপৰ বহুত দেশত দাস প্ৰথা আছিল। এইবোৰতো এই চাৰ্ফ বা দাসসকলে জন্মৰ পাছত জন্ম ধৰি কেৱল ওপৰৰ শ্ৰেণীৰ মানুহৰ হৈ তেওঁলোকক উপাৰ্জন কৰি দি নিজে অষ্টম দৰিদ্ৰৰ জীৱন কটাইছিল। এইসকলক কেৱল জীয়াই থাকিবলৈহে সুবিধা দিয়া হৈছিল। ভাৰতবৰ্ষৰ শূদ্ৰসকলৰ অৱস্থাও তাতকৈ চুলি এডালৰ সমানো উন্নত নাছিল। মনুসংহিতাতো শূদ্ৰক একো সম্পত্তিৰ অধিকাৰ দিয়া হোৱা নাছিল। এজন শূদ্ৰৰ জীৱনৰ মূল্য এটা ভেকুলীৰ জীৱনৰ সমানো নাছিল। প্ৰাচাত্যৰ কাৰ্লমাৰ্ক্স, বাৰ্ট্ৰাণ্ড ৰাছেল আদি বহুতো বিশ্ববিখ্যাত মনীষীয়ে ধৰ্ম নামানিছিল। ধৰ্মক শোষণৰ হাথিয়াৰ বুলিহে গণ্য কৰিছিল। ইয়াৰ কাৰণ এই শ্লোকভাগ। আচলতে শ্লোকভাগ দোষী নহয়, দোষী শ্লোকভাগৰ বিকৃত ব্যাখ্যা কৰা লোকসকলহে। পাশ্চাত্য দেশত এই শ্লোকভাগ নাই যদিও ধৰ্মত তদনুৰূপ কিছুমান কথাক স্থান দিয়া হৈছিল। এই কথা অৱশ্যে একেবাৰে 100% সঁচা
যে প্ৰায় 1000 বছৰ ধৰি ধৰ্মক এক শ্ৰেণীৰ মানুহে আন এক শ্ৰেণীৰ মানুহক শোষণ কৰিবৰ বাবেই ব্যৱহাৰ কৰি আহিছিল। কিন্তু বৰ্তমান আৰু সেই যুগ নাই। আমি অৱশ্যেই জনা উচিত যে এইটো ক'তো লিখি থোৱা নাই যে পৃথিৱীৰ মাত্ৰ এটা শ্ৰেণীৰ মানুহে পালন কৰিবৰ বাবেহে এই শ্লোকভাগ লিখা হ'ল। শাস্ত্ৰৰ সকলো কথাই সকলো লোকৰ বাবে। সেয়ে বৈজ্ঞানিক দৃষ্টিভংগীত গীতা লিখা ব্যক্তিজন সংকীৰ্ণ দৃষ্টিভংগীৰ বুলি আমি ক'ব খোজোঁ। আমাৰ ধাৰণা মতে এই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ বা নিজৰ বা মোৰ বুলিবলৈ একো নাই। চকুৰ আগত দেখা বস্তু কেইটামান অকণমান লাৰি চাৰি দিলেই সি মোৰ বা আমাৰ হৈ পৰিব নোৱাৰে। সকলো বস্তু আগৰে পৰাই আছে আৰু ভৱিষ্যতলৈকো থাকিব। অনন্তকাল চলি আছিল আৰু থাকিবই। অস্থায়ী এই মই, মোৰ, আমাৰ ভাৱবোৰহে। মাটিখিনি মোৰ নেকি? ককা দেউতাহঁতৰ মাটি। দুদিন মাত্ৰ মোৰ বুলি ক'ম, তাৰ পাছত নাতি পুতিৰ হাতলৈ যাব। ঠিক একেই সকলো কথা। এই দেহাটো একা। পৃথিৱীৰ 16 বিধমান মৌলিক পদাৰ্থ লগ লাগি দুদিনৰ বাবে গঠন হোৱা দেহা আকৌ বায়ু, মাটি, পানীত মিহলি হৈ পৰিবগৈ। নিজৰ বুলিবলৈ প্ৰাণটো হয় জানো? নহয়, ইও নহয়। ই ঈশ্বৰৰ অংশ। ঈশ্বৰত আজি নহ'লেও কাইলৈ মিলি পৰিব। সেইবাবেই কোৱা হ'ল, তোমাৰ কামতহে অধিকাৰ, ফলত কদাপি নহয়। জগতখন, পৃথিৱীখন, বিশ্ব ব্ৰহ্মাণ্ডখন, গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তু এইবোৰ সদায় আছে আৰু সদায় থাকিব। এই সকলোবোৰক লৈয়েই ভগৱান, সকলোৱেই ভগৱান। গতিকে আমি ভগৱানৰ জগতখন বৰ্তাই ৰখা একোজন কৰ্মী মাত্ৰ। কোনটোনো আপুনি মোৰ বুলি ক'ব পাৰিব? মোৰ বুলি কৈনো কেইদিনৰ বাবে হাতত ৰাখিব পাৰিব? আপোনাৰ এই শৰীৰটোৰ ভিতৰত থকা প্ৰাণটো, জীৱটোনো কি বাৰু? ই মৰে নেকি? যদি ই নমৰে, তেন্তে আপুনি সেই অমৰ জীৱনৰ কথা নাভাবে কিয়? কিয় দুদিনীয়া মই, মোৰ, আমাৰ এইবোৰক লৈ নিজৰ প্ৰকৃত পৰিচয় হেৰুৱাই পেলাব খুজিছোঁ? গতিকে আপুনি কাম কৰক। ঈশ্বৰৰ হৈ কাম কৰি এই জীৱনতেই ঈশ্বৰৰ সান্নিধ্য লাভ কৰক। এই শৰীৰটো পৰৰ উপকাৰৰ বাবেহে। পৰ বুলিনো আমি কাক কওঁ বাৰু? নিজক বাদ দি এই সমস্ত জগতখনৰ কল্যাণৰ বাবে কৰা কামটোৱেই জানো প্ৰকৃতাৰ্থত ঈশ্বৰ সেৱা নহয়? এবাৰ ভাবি চাওকচোন। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।